দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল 2006 চনৰ আগত প্ৰতিষ্ঠিত বিভাগীয় অনুমতিপ্ৰাপ্ত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈ প্ৰায় 2319খন শিক্ষানুষ্ঠানৰ 19,527 গৰাকী কৰ্মৰত শিক্ষক কৰ্মচাৰীক 2013 আৰু 2021 চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰা হৈছিল। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰি দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক ধৰ্ণা অনশন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে চৰকাৰৰ লগতো আলোচনাত মিলিত হৈছে। চাওক, আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন ধৰি 2319খন শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী লগতে 2013 চন 2021 চন আৰু 2001 চনত প্ৰাদেশিকৰণৰ পৰা তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে বঞ্চিত কৰা এই শিক্ষক কৰ্মচাৰীসকলক লগত লৈ আমি এটা সংগঠিত সংগঠন দীৰ্ঘদিন আন্দোলন, প্ৰতিবাদ, ধৰ্ণা, অনশন এই কাৰ্যসূচীবিলাক কৰি আহিছোঁ। তাৰ ফলশ্ৰুতিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 10 জানুৱাৰী তাৰিখত তেখেতৰ যি অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত তেওঁ এটা যুগান্তকাৰী সিদ্ধান্ত লৈছে যে এই অপ্ৰাদেশিকৃত হৈ থকা বা বঞ্চিত শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক প্ৰাদেশিকৃত কৰাৰ কাৰণে তেওঁ এখন কেবিনেট কমিটি বনাই দিছে। আৰু আমি পাইছোঁ, নটিফিকেশ্যন এখনো পাইছোঁ, তাতে লিখা আছে, গাইডলাইন আছে যে তেওঁলোকে আমাৰ যিখিনি অপ্ৰাদেশিকৃত হৈ থকা শিক্ষক বা কৰ্মচাৰীসকলৰ লগত আলোচনা বা মত বিনিময় কৰি প্ৰয়োজন বোধে প্ৰাদেশিকৰণ আইনখন সংশোধন কৰি হ'লেও আমাৰ এই সমস্যাখিনি আকো সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে সদিচ্ছা প্ৰকাশ কৰিছে বা চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰিছে। 10 জানুৱাৰী 2025 তাৰিখে সাপ্তাহিক কেবিনেটত শিক্ষকসকলৰ এই সমস্যা সমাধানৰ নিমিত্তে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এখন উপসমিতি গঠন কৰা হয়। কিন্তু এতিয়া আমি অত্যন্ত দুখ পাইছোঁ যে এই যিখন কেবিনেট উপসমিতি, এই উপসমিতিখনৰ লগত আমাক একেলগে অৰ্থাৎ আমাৰ সমস্যাখিনি কেবিনেট উপসমিতিৰ মজিয়াত আমি উপস্থাপন কৰাৰ কাৰণে আমি আনুষ্ঠানিকভাৱে এখন সভা বিচাৰি আছিলোঁ, য'ত এই সভাখন অনুষ্ঠিত নকৰি আমাক অন্ধকাৰত ৰাখি তেওঁলোকে নিজাববীয়াকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে। আমি এই কথাটোৰ বিৰোধিতা কৰিছোঁ। আজি সংবাদমেল যোগে এই কথাটোকে জনাব বিচাৰিছোঁ যে আগন্তুক যি 15 ফেব্ৰুৱাৰীত দিবলগীয়া যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ সম্পৰ্কত আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাক 12 তাৰিখৰ ভিতৰত আমন্ত্ৰণ কৰি মাতি নিব লাগে। কেবিনেট উপসমিতিৰ লগত আমাক এখন কম্বাইন ছিটিং লাগে, য'ত আমি আমাৰ সমস্যাখিনি উপস্থাপন কৰিব পাৰিম আৰু যাতে প্ৰতিবেদনত আমাৰ সমস্যাবিলাক সন্নিৱিষ্ট হয়। আৰু অত্যন্ত দুখ পাইছোঁ যে বৰ্তমান যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছে, এই প্ৰক্ৰিয়াটোত 13 চনত বা 21 চন বা 2001 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আওতাত ল'ব বিচৰা নাই। উপসমিতিৰ চৰকাৰী জাননী অনুসৰি 1 জানুৱাৰী 2006 চনৰ আগত স্থাপিত হৈ ৰৈ যোৱা অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান শিক্ষক কৰ্মচাৰীৰ বাবে প্ৰয়োজন সাপেক্ষে আইনৰ সংশোধন কৰি হ'লেও তেওঁলোকৰ সমস্যা আওতাত আনিব লাগে। এই কথাটোতো আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে গোটেই কথাখিনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ উদ্দেশ্যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় আৰু কেবিনেট উপসমিতিখনক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ, সবিনয়ে আহ্বান জনাইছোঁ। আমাৰো আন্দোলন কৰিবলৈ ইচ্ছা নাই, কিন্তু যদি আমাৰ আলোচনা কৰি বা আলোচনাৰ মাধ্যমেৰে আমাক যদি সমস্যাখিনি উপস্থাপন কৰাৰ কাৰণে যদি সুবিধা নিদিয়ে, তেতিয়াহ'লে আমি 12 তাৰিখৰ পিছত অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনাখনে আমি দিছপুৰ চলো কাৰ্যসূচী ল'ম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। আৰু তাৰপিছতো যদি আমাক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আগন্তুক যি মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহিব অসমলৈ, এই প্ৰধানমন্ত্ৰী মহোদয়ৰ অসম ভ্ৰমণৰ সময়ত আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এই 19,527 গৰাকী শিক্ষক কৰ্মচাৰী সকলো শিক্ষকৰ উপস্থিতিৰে আমি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সন্মুখত আমি বিক্ষোভ প্ৰদৰ্শন কৰিম। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কয় যে কেবিনেটত গঠন হোৱা উপসমিতিখনে তেওঁলোকক কোনো আলোচনালৈ আমন্ত্ৰণ নজনাই সমস্যাসমূহ উপস্থাপনৰ সুযোগ প্ৰদান নকৰি অন্ধকাৰত ৰাখিছে। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই দাবী জনায় যে কেবিনেটত গঠন হোৱা উপসমিতিৰ লগত 12 তাৰিখৰ ভিতৰত সমস্যাসমূহ উপস্থাপনৰ সুযোগ দিব লাগে। অন্যথা 14 ফেব্ৰুৱাৰী দিছপুৰ চলো কাৰ্যসূচী হাতত ল'ব। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দিনাও বিক্ষোভ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই।